অসমৰ পুখুৰীত সাগৰৰ মুকুতা কেইগৰাকীমান উদ্যমী মহিলাৰ বিশেষ পদক্ষেপ পঞ্চৰত্নৰ ভিতৰত অন্যতম হৈছে মুকুতা সাগৰত থকা কিছুমান বিশেষ শামুকৰ পেটতহে পোৱা যায় বহুমূলীয়া মুকুতা এই মুকুতাৰ চাহিদা সমগ্ৰ বিশ্বতে আছে বৰ্তমান সময়ত মুকুতা অথবা মুকুতা খচিত অলংকাৰৰ মূল্য সৰ্বাধিক আৰু মহিলাসকলৰো অত্যন্ত প্ৰিয় যিকোনো অলংকাৰ মুকুতাই অধিক আকৰ্ষণীয় কৰি তোলে সেই যুৱতী মহিলাসকলৰ প্ৰথম পছন্দ মুকুতা খচিত অলংকাৰ পিছে কেতিয়াবা ভাবি চাইছেনে যে এই মুকুতাৰ খেতি কৰিব পাৰি বিশেষকৈ মুকুতা সাগৰীয় অঞ্চলসমূহত বেছিকৈ পোৱা যায় এই মুকুতা অসমত পোৱা নাযায় কিন্তু এইবাৰ অসমতে কেইগৰাকীমান উদ্যমী মহিলাই মুকুতাৰ খেতিৰে আৰম্ভ কৰিছে এক বিপ্লৱ সপোন দেখিছে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ এটা বৃহৎ পুখুৰীত কৰিছে মুকুতাৰ খেতি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত জোনাকী মহিলা আত্মসহায়ক গোটৰ ৮ গৰাকী মহিলাই আৰম্ভ কৰিছে এই খেতি ২০,০০০ টকা ব্যয়েৰে নগাঁও জিলাৰ লাওখোৱা অঞ্চলৰ শিঙিমাৰীত সম্পূৰ্ণ বিজ্ঞানসন্মত আৰু প্ৰশিক্ষণ লৈ পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰিছে এই খেতি ইয়াৰ মূল উদ্দেশ্য হৈছে মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ আমি ব্লক কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে আৰু ডিচি ছাৰৰ নিৰ্দেশমৰ্মে আমি পাৰ্ল খেতি আমাৰ কাৱৈমাৰী জিপিৰ পৰা ৮জনী সদস্যই কৰিবলৈ লৈছোঁ আৰু এই পাৰ্ল ফাৰ্মিঙৰ আমাৰ মুঠ কাৰ্যকাল মুঠতে ১৮ মাহ এতিয়া আমাৰ ১৫ মাহ হ'লে আপোনালোকৰ আহাত আৰু সকলোৰে আশীৰ্বাদত আমি এতিয়া যাতে এইখিনি কাম কৰিবলৈ আমি যাতে উন্নতি কৰিব পাৰোঁ ভৱিষ্যতলৈ আগুৱাই যাব পাৰোঁ আৰু আমাক চাই যাতে অন্য জিপিৰ বা আমাৰ ব্লকৰ শিঙিমাৰী ব্লকৰ বেলেগ জিপিটো যাতে সদস্যসকলে তেনেকুৱা খেতি পাৰ্ল ফাৰ্মিঙৰ হেৰিটো কৰিব পাৰে বৰ্তমান পশুসখীসকলে মহিলাসকলক প্ৰশিক্ষণ দিয়াৰ উপৰিও বিজ্ঞানসন্মতভাৱে আগবাঢ়ি যোৱাত সহায় কৰিছে প্ৰায় ১৮ মাহৰ পিছত এই খেতিৰ ফলাফল পাব বুলি মন্তব্য কৰে খেতিয়কসকলে মোৰ পিছফালে যিটো বৃহৎ পুখুৰী আপোনালোকে দেখিছে এই পুখুৰীটোত আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বিতাৰ দিশত আগবঢ়াৰ ক্ষেত্ৰত তেওঁলোকে এটা নতুন পদক্ষেপ নতুন ব্যৱসায় হিচাপে তেওঁলোকে এইটো আৰম্ভ কৰিছে এইটো হৈছে পাৰ্ল ফাৰ্মিং অৰ্থাৎ মুকুতাৰ খেতি এই মুকুতাৰ খেতি বৰ্তমান মাৰ্কেটত মুকুতাৰ যিটো ডিমাণ্ড এই ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক পাৰ্ল ডেভেলপমেণ্ট কোঅপাৰেটিভ ছ'চাইটি যিটো অৱস্থিত কাৰ্যালয়টি তেওঁলোকৰ সহযোগত আৰু সম্পূৰ্ণ টেকনিকেল ছাপৰ্টৰ সহযোগত আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আমাৰ শিঙিমাৰী উন্নয়ন খণ্ডৰ অধীনৰ আত্মসহায়ক গোটৰ যিটো আমাৰ প্ৰডিউচাৰ গ্ৰুপ আছে তেওঁলোকৰ সহযোগত আমি সকলোৱে মিলি আমি এই ফাৰ্মিংটো আৰম্ভ কৰিছোঁ ইয়াতে পূৰ্বতীয় জিলাখনৰ কোনো ঠাইত মুকুতাৰ খেতি কৰা হৈছে কিন্তু পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা এই মুকুতাৰ খেতিৰ জৰিয়তে যদিহে এই খেতিয়কসকল লাভান্বিত হয় তেন্তে ই অসমৰ অৰ্থনীতিত এক নতুন দিগন্তৰ সূচনা কৰিব এই খেতি কৰি বহু নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন কৰাৰ লগতে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব